viewers, my English classroom তৰফৰ পৰা মই তছিমুদ্দিন আহমেদ আসাম টেট পৰীক্ষা অহা ৰবিবাৰে গোটেই অসমত অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে বহুতে প্ৰস্তুতি লৈ আছে তেওঁলোকক আমি স্বাগতম জনাইছো আৰু এই আমাৰ চেনেলটোলৈ ওয়েলকাম জনাইছো টেট ক্যান্ডিডেট সকলৰ কাৰণে মই এটা লেসন এই ভিডিওটো দিব খুজিছো পেডাগজি কনসেপ্টটো কি সেই সম্পৰ্কে মই এই ভিডিওটোত কৈছো বেছি দীঘলীয়া হ'ব কাৰণে মই সংক্ষেপে মেইন পইণ্ট কেইটা কৈছো পেডাগজি বুলিলে আমি কি ল্যাঙ্গুয়েজ টিচিংৰ কাৰণে যি নিৰ্দিষ্ট মেথডছ আছে টেকনিক আছে এক্টিভিটিজ আছে সেইবিলাকৰ ষ্টাডিয়ে হৈছে পেডাগজি আমি যেতিয়া ল্যাঙ্গুয়েজ টিচিং কৰো অসমীয়া হওক ইংৰাজী হওক ল্যাঙ্গুয়েজ টিচিং কৰাৰ সময়ত আমি বিশেষ কিছু ধৰণৰ মেথড অৱলম্বন কৰিব লগা হয় ক্লাছৰুমত অকল এটা মেথড নহয় এটাৰ পিছত এটা মেথড অল্টাৰনেটিভলি আমি ইউজ কৰিব লগা হয় সেই মেথড বিলাক কি তাৰ ষ্টাডি হৈছে পেডাগজি আৰু ক্লাছৰুমত আমি যিবিলাক এক্টিভিটিজ কৰো সেইটো হৈছে পেডাগজি ল্যাঙ্গুয়েজ টিচিং কৰিবলৈ হলে আমাৰ কিহৰ প্ৰয়োজন হয় এই কথাবিলাক আপোনালোকে যদি পয়েন্ট বাই পয়েন্ট মনত ৰাখে তেনেহলে যিকোনো ধৰণৰ এনসাৰ আহিলে আপুনি হেইটাৰ কোৱেশ্চন আহিলে তাৰ এনসাৰ কি হ'ব আপোনালোকে নিজেই সিদ্ধান্ত ল'ব পাৰিব যিকোনো সাবজেক্ট টিচিং কৰাৰ কাৰণে কেইটামান বস্তুৰ প্ৰয়োজন ল্যাঙ্গুয়েজ টিচিংৰ কাৰণে প্ৰথম কথাটো হৈছে যে হেইটো বিষয়ৰ ওপৰত হেইটো ল্যাঙ্গুয়েজৰ ওপৰত নলেজ থাকিব লাগিব ক্লাছৰুম টাস্ক কি কৰিব লাগিব হেইটো জনা থাকিব লাগিব যে ক্লাছৰুমত আমি কি এক্টিভিটিজ কৰিম কি টাস্ক কৰিম আৰু সেই বিষয়টো ছাত্ৰ ছাত্ৰীক এক্সপ্লেনেশন কৰা এই এক্সপ্লেনেশন আমি কেনেকৈ কৰো তাৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকৰ লাৰ্নিং গতিকে এই গোটেই কথাবিলাক ষ্টাডি কৰিব লাগে এই পেডাগজি এই কথাবিলাক আমি জানি লৈ তাৰ পিছত ক্লাছৰ টিচিং দিলেহে ছাত্ৰ ছাত্ৰীয়ে শিকিব ল্যাঙ্গুয়েজ বিলাকক স্কিল বুলি কোৱা হয় ল্যাঙ্গুয়েজ বিলাকক স্কিল যিকোনো ল্যাঙ্গুয়েজ হৈছে স্কিল কাৰণ বেলেগ বিষয় বস্তুবিলাক আমি মনত ৰাখিলে হ'ল কিন্তু ল্যাঙ্গুয়েজ মনত ৰাখাৰ কথা নহয় ল্যাঙ্গুয়েজ বিলাক শিকিব লাগে এই কাৰণে যে আমাৰ দৈনন্দিন জীৱনত যাতে সেই ল্যাঙ্গুয়েজটো ইউজ কৰিব পাৰো এই ল্যাঙ্গুয়েজটো ইউজ কৰিব পৰা বা বেলেগে ক'লে আমি ল্যাঙ্গুয়েজটো বুজি পোৱা এইটোৱে হৈছে স্কিল স্কিল মানে হৈছে কোনো এটা জ্ঞান আমাৰ হাতে কামে হেটো ব্যৱহাৰ কৰি নিজে কামত খটোৱা হেটো যদি আমি কৰিব পাৰো তেনেহলে ক'ব পৰা যাব যে আমাৰ এই স্কিলটো আছে এটা ইংৰাজী ল্যাঙ্গুয়েজ শিকিছো ল্যাঙ্গুয়েজটো যদি আমি দৈনন্দিন কামত ব্যৱহাৰ কৰিব পাৰো তেনেহলে বুজিব লাগিব এই ইংলিছৰ স্কিলটো আমাৰ আছে নলেজ হৈছে জ্ঞান আৰু স্কিল হৈছে সেই কামটো কৰাৰ কৌশল ভাষাটো স্কিল আৰু এই স্কিলটো চাৰিটা সাব স্কিলত ভাগ কৰা হৈছে যিকোনো এটা ল্যাঙ্গুয়েজ মানে স্কিল আৰু এই প্ৰত্যেকটো ল্যাঙ্গুয়েজৰ স্কিলটো চাৰিটা সাব স্কিলত ভাগ কৰা হৈছে যেনেকুৱা লিসনিং স্পিকিং ৰিডিং ৰাইটিং এই চাৰিটা ভাগ কৰা হৈছে আৰু এই চাৰিটা ছাত্ৰ ছাত্ৰীসকলক আমি শিকাবলৈ হলে এই চাৰিটা সমানে ডেভেলপ কৰিব লাগিব তেতিয়া হলেহে তেওঁলোকৰ ল্যাঙ্গুয়েজ ডেভেলপ হ'ব লিসনিং স্কিল আমি কেনেকৈ শিকাও লিসনিং স্কিল শিকাবৰ কাৰণে আমি তিনিটা স্টেপ শিকাব লাগে তিনিটা স্টেপত শিকাও আমি যে শুনো কোনোবা এজনে এটা ভাষা ক'লে আমি হেইটো শুনাৰ পিছতহে আমাৰ কোৱাৰ টেন্ডেন্সিটো আহে কোৱাৰ এবিলিটিটো আহে কোৱাৰ স্কিলটো আহে তো এই লিসনিং শব্দটো হিয়াৰিং শব্দটোৰ লগত আপোনালোকে কোনেও একে বুলি নাভাবিব হিয়াৰিং বস্তুটো হৈছে কোনো এটা শব্দ আমাৰ কাণত বাজিছে কিন্তু কিহৰ শব্দ কি সমাচাৰ হেইটো আমি নাজানিলেও কোনো কথা নাই হেটো হিয়াৰিং বিভিন্ন ধৰণৰ শব্দ সদায় আমাৰ কাণত বাজি থাকে এইবিলাক হিয়াৰিং কিন্তু লিসনিংটো হৈছে আমি মনোযোগেৰে কোনো এটা কথা শুনিলে হেইটো হৈছে লিসনিং আৰু তাৰ অৰ্থ বুজি পালে আৰু হেইটো মই বিবেক বিবেচনা কৰিব পাৰিলে হেইটো হৈছে লিসনিং তো লিসনিংৰ তিনিটা স্টেপ তাৰে এটা স্টেপ হৈছে হিয়াৰিং প্ৰথমতে আমি কাণেৰে শুনা হিয়াৰিং তাৰ পিছত হৈছে আন্ডাৰষ্টেণ্ডিং মই যেটো কথা শুনিলো যেটো সাউন্ড শুনিলো হেইটো মই বুজি পাব লাগিব এইটো হৈছে আন্ডাৰষ্টেণ্ডিং তাৰ পিছত বুজি পালে নহব সেই কথাটো বুজি পোৱাৰ পিছত মোৰ নিজৰ বিবেক বিবেচনাৰে হেটো জাজ কৰিব পৰা হ'ব লাগিব যেটো কয় জাজিং আমি হেটো আমাৰ নিজৰ বিবেক বিবেচনাৰে এনালাইসিস কৰিব পৰা হ'ব লাগিব বিবেচনা কৰিব পৰা হ'ব লাগিব আমাৰ নিজৰ এটা মন্তব্য তৈয়াৰ কৰা হ'ব লাগিব তেতিয়া হলেহে লিসনিং হ'ব এই তিনিটা স্টেপ পালন কৰিলেহে লিসনিং হ'ব ৰিডিং স্কিল মানে আমি যে পঢ়ো
পঢ়িলেই ৰিডিং স্কিল নহয়, কাৰণ পঢ়াৰ সময়ত আমি প্ৰত্যেকটো ৱাৰ্ড কাৰেক্টলি প্ৰনাউন্সিয়েচন কৰিব পাৰো নে নাই সেইটো চাব লাগিব। নৰ্মেল স্পীডত পঢ়ি যাব পাৰো নে নাই, স্বাভাৱিকতে যি স্পীডত পঢ়িব লাগে সেই স্পীডত পঢ়িব পাৰো নে নাই, ইন্টোনেশন বিলাক আমি ঠিকমতে কৰিব পৰা নাই, তাৰমানে সেন্টেন্সটো উচ্চাৰণ কৰাৰ যিটো ভাষা সেই ভাষাৰ একচেন্ট বিলাক আমি কৰিব পৰা নাই, সেই ভাষাৰ উচ্চাৰণ মতে আমি ক'ব পৰা নাই, এই গোটেই কথাবিলাক মিলাই হৈছে ৰিডিং স্কিল। তো ৰিডিং স্কিলৰ 4টা স্টেপ আছে। আমি রিডিং স্কিল করতে পড়ার সময়ত আমি 4টা স্টেপ পার হব লাগে, এই 4টা স্টেপ আমার ডেভেলপ হলেহে রিডিং স্কিল ডেভেলপ হব। তার ভিতৰত এটা হৈছে স্কিমিং, এটা হৈছে স্কিমিং। স্কিমিং করার সময় আমি প্রথমৰ পৰা অকল পঢ়ি গৈছো, মানে আমি কোনো পয়েন্ট নুবুজাকৈ নজনাকৈ অকল উপরে উপরে আমি পঢ়ি গৈছো, সেইটো স্কিমিং। গোটেই বিষয়বস্তুটো আমি বুজিব খুজিছো যে এটা কিহৰ ওপৰত লিখিছে, ডিটেইল দেখো আমি নকৰো, সেইটো স্কিমিং। স্ক্যানিং, স্ক্যানিং কৰো যেতিয়া তেতিয়া সেই পঢ়াটো আমি পঢ়াৰ সময়ত মেইন পয়েন্ট কেইটা চাওঁ, যে কি কি পয়েন্ট দিয়া আছে, সেই পয়েন্ট কেইটা মনত থাকিলে আমি সেই বিষয়বস্তুটো বুজি পাওঁ। তাৰপিছত আছে এক্সটেন্সিভ ৰিডিং। এক্সটেন্সিভ রিডিং আমি স্পিডত পঢ়ি যাও, যেনেকুৱা ক্লাস 9, 10 বা 11, 12ত এটা এক্সটেন্সিভ রিডিং থাকে, সেইটো ডিটেইল ওয়ার্ড বাই ওয়ার্ড পঢ়িব নালাগে, সেন্টেন্স বাই সেন্টেন্স পঢ়িব নালাগে, মেইন কথাখিনি জানিলে হৈ গ'ল, আসল কথাখিনি সামারিখিনি জানিলে হৈ গ'ল। এটা হৈছে এক্সটেন্সিভ রিডিং। যেনেকে আমি নিউজ পেপার পঢ়ো, ম্যাগাজিন পঢ়ো, গভীরভাৱে নপঢ়ো, আমি সিধাই পঢ়ি যাওঁ আৰু কি কৈছে সেইটো জনাৰ কাৰণে চেষ্টা কৰো, এইটো হৈছে এক্সটেন্সিভ রিডিং। ইন্টেন্সিভ রিডিং হৈছে তেনেকুৱা স্টাডি, যিটো স্টাডি আমি প্ৰত্যেকটো বস্তু পঢ়ি প্ৰত্যেকটো ওয়ার্ড প্ৰত্যেকটো পয়েন্ট বুজি পাবৰ কাৰণে আমি চেষ্টা কৰো, ডিটেইল পঢ়িবৰ কাৰণে আমি চেষ্টা কৰো। ক্লাছৰুমত যেনেকৈ টেক্সট বুক বিলাক পঢ়া হয়, ওয়ার্ড বাই ওয়ার্ড তাত গ্ৰামাটিক্যাল পয়েন্ট কি আছে, কোনটো ওয়ার্ডে কি বুজাইছে, কি বুজাব খুজিছে, আৰু যিজনে লিখিছে তাৰ কোন মুডত লিখিছে, কি বুজাবলৈ সেই ওয়ার্ড বিলাক ইউজ কৰিছে। গতিকে এই গোটেই কথাবিলাক খৰচি মাৰি পঢ়াটো হৈছে ইন্টেন্সিভ রিডিং। স্পিকিং, স্পিকিং স্কিল। স্পিকিং স্কিল মানে ভাষাটো শিকি ক'ব পৰা হোৱাটো। স্পিকিং শিকাৰ কাৰণে আমি 6টা স্টেজ শিকিব লাগে। যেনেকুৱা মই কৈছো ফনেটিক সিম্বল। ফনেটিক সিম্বল, ফনেটিক সিম্বল কি? প্রত্যেকটা ওয়ার্ড উচ্চারণ করার কারণে ইংলিশত আৰু ইউৰোপিয়ান কিছু ল্যাঙ্গুয়েজ আছে যিবিলাকত স্পেলিংৰ লগত ওয়ার্ডৰ উচ্চাৰণৰ মিল নাই। স্পেলিং এটা আৰু উচ্চাৰণ এটা, অসমীয়া যেনেকুৱা স্পেলিং তেনেকুৱা উচ্চাৰণ, ইংলিশত এইটো নহয়, সেইকাৰণে এইটো ফনেটিক, অসমীয়াটো ফনেটিক ল্যাঙ্গুয়েজ বুলি কোৱা হয় আৰু ইংলিশটো নন ফনেটিক ল্যাঙ্গুয়েজ বুলি কোৱা হয়। নন ফনেটিক মানে স্পেলিংৰ লগত উচ্চাৰণৰ কোনো মিল নাই, এনেকুৱা ইউৰোপিয়ান কিছু ল্যাঙ্গুয়েজ আছে। তেনেহলে ইংলিশটো যেহেতু নন ফনেটিক ল্যাঙ্গুয়েজ, বানানৰ লগত উচ্চাৰণৰ মিল নাই, উচ্চাৰণটো কোনটো ওয়ার্ডত কোনটো আখৰ কোনটো সিলেবল কি উচ্চাৰণ হ'ব সেইটো ডিকশনাৰীত সিম্বলেৰে লিখা আছে। সেই সিম্বল বিলাকক কোৱা হয় ফনেমস। ফনেমস আৰু সেই সিম্বল বিলাক যে কোৱা হয়, সেই বিদ্যাটো, সেই বিষয়টো যিসকলে ষ্টাডি কৰিছে তেওঁলোকে জানে যে সেইটোৰ নাম কোৱা হয় phonetics and phonology. phonetics and phonology. phonetics and phonology মানে science of sound. প্রত্যেকটা ওয়ার্ড, প্রত্যেকটা সেন্টেন্স এই ফনেটিক্স অনুযায়ী মানে উচ্চারণের যে সঠিক নিয়ম, সেই সঠিক নিয়ম অনুযায়ী উচ্চারণ করা। এটা হৈছে ফনেটিক সিম্বল, যিবিলাক সাউন্ডৰ সিম্বল আছে, যিবিলাক ফনেম বুলি কোৱা হয়, সেইবিলাক শিকা, সেইবিলাক মতে ওয়ার্ড বিলাক উচ্চারণ কৰা। সিলেবল, সাউন্ড সিলেবল আছে, সেই সাউন্ড সিলেবলবোৰ জনা, সেই মতে উচ্চাৰণ কৰা। গোয়িং, গোয়িং দুটা সিলেবল আছে, সাউন্ড সিলেবল, প্ৰত্যেকটো ওয়ার্ডৰ এই সাউন্ড সিলেবল বিলাক জনা, সেই মতে উচ্চাৰণ কৰা। ওয়ার্ড স্ট্রেস, এটা সেন্টেন্স আছে, সেন্টেন্সৰ মাজত কোনটো ওয়ার্ড স্ট্রেস কৰিব লাগিব নিৰ্দিষ্ট নিয়ম আছে, বিশেষকৈ ইংলিশৰ। গতিকে সেই স্ট্রেস অনুযায়ী উচ্চাৰণ কৰিব লাগিব। সেন্টেন্সৰ সকলোবিলাক ওয়ার্ড সমানে জোর দি উচ্চারণ করা নহয়, তাৰে ভিতৰত কোনোবা এটা বেছি জোর দি উচ্চারণ করা হয়, কোনোবা এটা কম জোর দি উচ্চারণ করা হয়। এই স্ট্রেসবোৰ জনা আৰু স্ট্রেসবোৰ ছাত্ৰ ছাত্ৰীক শিকিয়া, এইটো হৈছে স্পিকিং স্কিলৰ আৰু এটা স্টেজ। তাৰপিছত আছে সেন্টেন্স স্ট্রেস।
সেই সেন্টেন্স বিলাকৰ ক'ত স্ট্ৰেছ কৰিব লাগিব, কোনটো সেন্টেন্স স্ট্ৰেছ কৰিব লাগিব, সেইটো সেন্টেন্স স্ট্ৰেছ বিলাক জানিব লাগিব, ইন্টোনেশন বিলাক জানিব লাগিব। এটা সেন্টেন্সৰ শেষ হলে এন্ডিং সেইটো ৰাইজিং হ'ব নে ফলিং হ'ব, টোনটো আমাৰ উপৰ ফালে নিব লাগিব নে তল ফালে নিব লাগিব। এই যে এন্ডিংটো সেন্টেন্সৰ কোৱেশ্চন কৰিলে কেনেকৈ এন্ডিং হ'ব, এসাৰ্টিভ কিবা বৰ্ণনা দিলে কেনেকৈ এন্ডিং হ'ব, এইটো জনাটো হৈছে ইন্টোনেশন। প্ৰত্যেকটো যেনেকুৱা কমা আছে, সেমিকলন আছে, ইন্টাৰোগেটিভ মাৰ্ক আছে, এক্সক্লেমেশন মাৰ্ক আছে, সেইবিলাক থাকিলে ক'ত কেনেকৈ উচ্চাৰণ হ'ব সেইবিলাক জনা। তাৰ পিছত আছে প্ৰেজেন্টেশন। আমি এই ইংৰাজী শিকি বা ল্যাঙ্গুৱেজ শিকি সেইটো আমি প্ৰেজেন্ট কৰিব পৰা হ'ব লাগিব। আমি কোনো এটা কথা মানুহৰ আগত সঠিকভাৱে উপস্থাপন কৰিব পৰা হ'ব লাগিব, তেতিয়া হলেহে আমাৰ এই ল্যাঙ্গুৱেজ স্কিলটো শিকা হ'ল। তাৰ পিছত আছে ৰাইটিং স্কিল। ৰাইটিং স্কিলৰ তিনিটা ষ্টেজত আমি শিকিব লাগে, বিশেষকৈ তিনিটা ষ্টেজত। কিছুমানে দুটা ষ্টেজৰ কথা কৈছে যদিও মই কৈছো তিনিটা ষ্টেজত, কিয়নো প্ৰসেস এটা আছে। প্ৰত্যেকটো কথা লিখাৰ এটা প্ৰসেস আছে। আমি যদি কিবা এটা কথা লিখিবলৈ যাওঁ, তাৰ এটা হেডলাইন দিব লাগিব, তাৰ এটা ক্যাপশন দিব লাগিব, নামকৰণ কৰিব লাগিব, আছে প্লেনিং কৰিব লাগিব। প্লেনিং কৰিব লাগিব, মই কি লিখিম, কেনেকৈ আৰম্ভ কৰিম, প্লেনিং কৰিব লাগিব। তাৰ পিছত আৰম্ভণিত এটা নামকৰণ কৰিব লাগিব, তাৰ পিছত ইন্ট্ৰোডাকশন দিব লাগিব, পয়েন্ট বাই পয়েন্ট কথাবোৰ লিখিব লাগিব, এন্ডিংত এটা কনক্লুজন কৰিব লাগিব। এই গোটেই বডিটো কেনেকৈ হ'ব, আমি প্যাৰাগ্ৰাফ কৰিলে কেনেকৈ লিখিব লাগিব, ইনডেন্টেশন দিব লাগিব, মানে প্ৰথম লাইনৰ প্ৰথমতে এটা ওয়াৰ্ডৰ নিচিনা গ্যাপ দিব লাগিব, ইনডেন্টেশন কয়। এই কথাবোৰ সঠিকভাৱে আমি মানি চলাটো হৈছে প্ৰসেস। তাৰ পিছত আছে লেভেলস। আমি যেতিয়া হাতৰ আখৰবোৰ লিখো, কিবা এটা লিখো, সেন্টেন্স এটা লিখো, প্ৰত্যেকটো আখৰ সমানে লেভেলত যাব লাগিব। প্ৰত্যেকটো ইংলিশ আখৰ বিলাকৰ মাজৰ এটা লেভেল আছে, তলৰ এটা লেভেল আছে, ওপৰৰ এটা লেভেল আছে। স্মল লেটাৰ পি লিখিলে তলৰ লেভেললৈকে কিমান দূৰলৈকে যাব, বি লিখিলে ওপৰত কিমান লেভেললৈকে যাব, লেটাৰৰ মাজৰ বডিটো কোন লেভেলত যাব, এই লেভেল বিলাক মেইনটেইন কৰা, সেইটো লেখাৰ এটা স্টেজ, সেইটো আমি মানি চলিব লাগিব। ছাত্ৰ ছাত্ৰীক শিকোৱাৰ সময়ত সেই লেভেলটো চাব লাগিব যে আখৰ বিলাক সঠিকভাৱে লেভেল কৰি লিখা হৈছে নে নাই। তাৰ উপৰিও আছে গ্ৰাফিক্স। গ্ৰাফিক স্ট্ৰাকচাৰ ল্যাঙ্গুৱেজৰ এটা খুব ইম্পৰ্টেন্ট স্ট্ৰাকচাৰ, পাঁচটা স্ট্ৰাকচাৰৰ ভিতৰত। গ্ৰাফিক স্ট্ৰাকচাৰ হৈছে আখৰ বিলাক আমি যে লিখো, আখৰ বিলাক কেনেকৈ লিখো, প্ৰত্যেকটা আখৰ সঠিকভাৱে হ'ব লাগিব, যেনেকুৱা নিয়মত লিখা আছে তেনেকুৱা নিয়মত হ'ব লাগিব, প্ৰত্যেকটা আখৰ সমান সমান সাইজৰ হ'ব লাগিব। এইটো গ্ৰাফিক স্ট্ৰাকচাৰ। তাৰোপৰি কথা আছে, সৰু সৰু ল'ৰা ছোৱালী আছে বা কিছুমান আছে যে বি লিখিছে, বিটো বাওঁফালে লিখিছে, গতিকে উলোটাকৈ লিখিছে, এন লিখিছে উলোটা, এস লিখিছে উলোটা, পি লিখিছে উলোটা, ডি লিখিছে উলোটা, সেনেকুৱা বহুতৰে হয়। গতিকে সঠিকভাৱে আখৰবোৰ লিখাটো হৈছে গ্ৰাফিক স্ট্ৰাকচাৰ। তো লিখাটো সঠিকভাৱে শিকিব লাগিব, লিখাটো লেভেল মতে লিখিব লাগিব। যিটো কথা লিখিম সেই কথাটো লিখাৰ যি নিৰ্দিষ্ট প্ৰসেস, সেই প্ৰসেসটো মেইনটেইন কৰি লিখিব লাগিব। এইটো হৈছে ৰাইটিং স্কিল। এই গোটেই কথাবিলাক শিকিলে বা ছাত্ৰ ছাত্ৰীক শিকালে বুজিব লাগিব যে তেওঁলোকৰ ৰাইটিং স্কিলটো ডেভেলপ হৈছে। গতিকে এই যে ল্যাঙ্গুৱেজ মানে স্কিল, প্ৰত্যেকটো ল্যাঙ্গুৱেজ 4টা সাব স্কিলত ভাগ কৰা হৈছে, লিসনিং, স্পিকিং, রিডিং এন্ড রাইটিং। আর প্রত্যেকটা স্কিল ডেভেলপ করার কারণে নির্দিষ্ট কিছু স্টেজ আছে, এই স্টেজ বিলাক মানি চলিব লাগিব। এতিয়া মই ভিউয়াৰ সকলক কৈছো, যিসকলে টেট পৰীক্ষা দিব তেওঁলোকক কৈছো বিশেষকৈ যে এই যে পেডাগজিৰ ওপৰত আমি যেটো আলোচনা কৰিলো, ইয়াৰ পিছৰ এপিসোডটোত মই ইমিডিয়েট ইয়াত আৰু এটা এপিসোড দিম য'ত ইয়াৰ ওপৰত কোৱেশ্চন আছে, আৰু সেই কোৱেশ্চন বিলাক টেটৰ পৰীক্ষাৰ কাৰণে সেট কৰা আছে। এই পেডাগজিৰ ওপৰত যিবিলাক কোৱেশ্চন আছে বা আহিব লগা আছে, সেইবিলাক মই ইয়াৰ পিছৰ এপিসোডটোত আলোচনা কৰিম আৰু দেখুৱাম যে কেনেকৈ সেইবিলাক আমি সঠিক এনসাৰটো বাছি ল'ব পাৰো। ইংলিছৰ যি লেসন আছে, সেই ইংলিছৰ লেসন বিলাক, কোৱেশ্চন বিলাক যিমানখিনি পাৰো ইংলিছৰ কোৰ্সটো কমপ্লিট কৰাৰ চেষ্টা কৰিম। আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।